নমস্কাৰ মই ৰবুল আমিন আৰু আপোনালোকে চাই আছে নিধিৰ একাডেমি। আজি আমি শিকিম ক্লাছ 1ৰ অংকুৰণৰ 10 নম্বৰ অধ্যায় গুৱাহাটীলৈ যাম। তাৰ আগতে এটা কাম কৰিব, কোনে ভিডিঅ'টো ক'ৰ পৰা চাই আছে, কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব। নিশ্চয় আমি কমেণ্টখিনি চাম। আপুনি ক'ৰ পৰা ভিডিঅ'খিনি চাই আছে, ঠিক আছে, কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া চাওক কি আছে আমাৰ চেপ্টাৰ নম্বৰ 10ত কি আছে, গুৱাহাটীলৈ যাম। এতিয়া গুৱাহাটীলৈ যাওঁ, ইয়াতে কি আছে, প্ৰথমে এটা চিৰিয়াখানাৰ ইয়াতে ছবি দিয়া আছে। গুৱাহাটী চিৰিয়াখানাটো ক'ত আছে? গুৱাহাটী চিৰিয়াখানাটো কি আছে, সেইফালে যিটো ঠাইত চিৰিয়াখানা আছে তাৰ নামে হৈ গৈছে আমাক জু বা জু তিনিআলি বুলি আমাক কোৱা হয়। তাতে আমি চিৰিয়াখানাটো দেখা পাওঁ। তাৰপিছত কি আছে চাওক, ইয়াতে বহুত গাড়ী মটৰ দিয়া আছে। প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ। এটা আমি মনত ৰাখিম যে প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ। আমি শিশুক সদায় কি কৰিম, পঢ়াৰ কাৰণে আমি মটিভেশ্যন দিম, বা হয়তো আমি মটিভেট কৰি থাকিম। তো এইবাৰ চাম আমি ইয়াতে কি আছে, ইয়াতে আমাক পদ্য দিয়া আছে। পদ্যটোত কি কৈছে, যোন যোন ৰোণ যোন কলৈ যোৱা বাৰু, আমি যাওঁ গুৱাহাটীলৈ লগত লৈছোঁ লাৰু। যে যোন যোন ৰোণ যোন কলৈ যোৱা বাৰু, আমি যাওঁ গুৱাহাটীলৈ লগত লৈছোঁ লাৰু। তাৰপিছত চোৱা কি আছে, শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ পাম, যাদুঘৰ তৰাঘৰ চিৰিয়াখানা চাম। যে শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ পাম, যাদুঘৰ তৰাঘৰ চিৰিয়াখানা চাম। মামাৰ লগত যাম আমি, মামাৰ লগত যাম, গুৱাহাটী মহানগৰ ঘূৰি পকি চাম। অ'কে, যদি কোনোবা হয়তো শিক্ষাৰ্থী গুৱাহাটী মহানগৰ যদি ফুৰিব আহে, তেতিয়াহ'লে ফুৰিব আহিলে ইয়াত আমি বিশেষকৈ চাবলগীয়া ঠাই কি কি আছে, ঠাই আমাৰ এইখিনি আছে। বিশেষকৈ যিখিনি দিয়া আছে ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰ ক'ত আছে, এইটো আছে 6 মাইলত। তো 6 মাইলত পাঞ্জাবাৰী ৰোডত ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰ আছে, নিশ্চয় চাব পাৰা, বহুত ভাল হয়। যাদুঘৰ তৰাঘৰ, যাদুঘৰ তৰাঘৰ এইবোৰ ক'ত আছে, এইবোৰ আছে আমাৰ দীঘলী পুখুৰী তাত, বা হাইকোৰ্টৰ তাত আছে, যে হাইকোৰ্টৰ তাত আছে, হাইকোৰ্টৰ তাত আছে। চিৰিয়াখানাটো ক'ত আছে, চিৰিয়াখানাটো সেইফালে আমাৰ কি আছে, গণেশগুৰিৰ পৰা অলপ দূৰ আগুৱাই গ'লে, বা হয়তো আমি যদি চাওঁ সেইফালে আমাৰ কি আছে, যে আমাৰ চানমাৰীৰ পৰা অলপ আমি দক্ষিণফালে আগুৱাই আহিলে তাতে আছে চিৰিয়াখানা। আৰু তাৰ লগতে আমি চাব পাৰি ছায়েন্স মিউজিয়ামটো চাব পাৰি, লগতে আমি আছাম ষ্টেট মিউজিয়াম চাব পাৰি, লগতে আৰু বাকী বহুতখিনি আছে চাবলৈ, তো নিশ্চয় আমি চাব পাৰিম। যিখিনি গুৱাহাটীত আছে সেইখিনিতো নিশ্চয় চাই আছে, যিখিনি দূৰৰ আছে তো তোমালোকে নিশ্চয় চাবলৈ চেষ্টা কৰিবা। অ'কে, এতিয়া আমি পঢ়ো আহা। ইয়াতে কি আছে, পঢ়ো আহা। ইয়াতে আমাক কোৱা হৈছে যে যোন যোন আৰু ৰোণ যোনে মোমায়েকৰ লগত গুৱাহাটী মহানগৰ চাবলৈ আহিছে। যে যোন যোন আৰু ৰোণ যোনে মোমায়েকৰ লগত গুৱাহাটী নগৰ চাবলৈ আহিছে, তেওঁলোকে নগৰত বহুতো ওখ ওখ ঘৰ দেখিলে, যাদুঘৰ তৰাঘৰ আৰু চিৰিয়াখানাও চালে। তেওঁলোকে উৰণীয়া সেঁতুও দেখিলে, মানে ফ্লাইঅভাৰ যিবোৰ থাকে। নগৰত বহুতো গাড়ী মটৰ দেখিলে, নগৰত বহুতো গাড়ী মটৰ চলা দেখিলে। ৰোণজনহঁতে গাঁৱৰ দৰে নগৰত বেছি গছ গছনি দেখা নাপালে। অ'কে, তেতিয়া চোৱাচোন ইয়াতে কুৱেশ্যনত কি কৈছে, যে যোনহঁতে কাৰ লগত গুৱাহাটীলৈ গৈছিল, কাৰ লগত গৈছিল গুৱাহাটীলৈকৈ, মামাৰ লগত গৈছিল। ইয়াতে লিখি দিয়া মামাৰ লগত, যে মামাৰ লগত। যোনহঁতে গুৱাহাটীত কি কি দেখিলে, যাদুঘৰ দেখিলে, তৰাঘৰ দেখিলে, লগতে চিৰিয়াখানা দেখিলে, তাৰ লগতে কি কৈছে, তেওঁলোকৰ গাঁৱৰ দৰে নগৰত কি দেখা নাপালে, গছ দেখা নাপালে। গাঁৱত যিমান গছ থাকে, যোনহঁতে গাঁৱৰ দৰে নগৰত বেছি গছ গছনি দেখা নাপালে, গছ গছনি দেখা নাপালে। অ'কে, এতিয়া চোৱা এইটো কি কৰিব দিছে, এইটো আঁকিব দিছে। তোমালোকে ধুনীয়াকৈ এইটো আঁকি কিনে এইটোক বাছ বনাই দিবা হা। এইটো এটা কি আছে, বাছ আছে। তোমালোকে এইটোক ধুনীয়াকৈ বাছ বনাই দিবা। তো চোৱা তাৰপিছত কি আছে, পঢ়ো আহা। এইখনেই গাঁও, বহুত ধুনীয়া, বহুত ইণ্টাৰেষ্টিং কবিতা হয়। এইখনেই গাঁও, আমি ইয়াতে চাওঁ কি আছে, এইখন আমাৰ গাঁও, ইয়াত বহুতো গছ গছনি আছে। এইখন আমাৰ গাঁও, ইয়াত বহুতো গছ গছনি আছে। গাঁৱত কেইবাটাও চুবুৰী আছে। আমাৰ চুবুৰীয়াসমূহত নামঘৰ আছে। ইয়াত ভাওনা সবাহ পাতে। সিটো চুবুৰীয়াত এটা মছজিদো আছে। গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল। ইজনে সিজনক সহায় কৰে, সকলোৱে মিলিজুলি থাকে। অ'কে, মানে চুবুৰী মানে কি, কেইটামান গোট হৈ কিনে, কেইটামান ফেমিলি একগোট হৈ থকাখিনিক চুবুৰী বুলি কোৱা হয়। এটা চুবুৰীত কি আছে, নামঘৰ আছে। এটা চুবুৰীত কি আছে, মছজিদ আছে। আৰু গাঁৱৰ চব মানুহে কি কৰে,
মিলিজুলি থাকে বা মিলা প্ৰীতিৰে থাকে ওকে তাৰপিছত দলত কথা পাতো আহা দলত আমি কথা পাতিলৈ ইয়াতে কি কৈছে নগৰৰ বিষয়ে ছবিত কি দেখা কি নেদেখা নগৰত কি দেখা পাওঁ গাড়ী মটৰ দেখা পাওঁ ডাঙৰ ডাঙৰ ঘৰ দেখা পাওঁ কিন্তু গছ গছনি দেখা নাপাওঁ গাঁৱৰ বিষয়ে ছবিত দেখা নেদেখা আমি তেনেকুৱা বস্তু ইয়াতে আমি চাম গাঁৱত কি দেখা পাইছোঁ ঘৰ দেখা পাইছোঁ গৰু দেখা পাইছোঁ তাৰপিছত আমি কি দেখা পাইছোঁ এইফালে আমি নদী নালা দেখা পাইছোঁ হয় নাই কিন্তু আমি নেদেখা বস্তু কি দেখা পোৱা নাই ইয়াতে গাড়ী মটৰ দেখা পোৱা নাই ওকে আমি সেইখিনি বস্তু ইয়াতে লিখিম বা আমি ক'ম তাৰপিছত কি আছে গাঁও আৰু পৰুৱাহা মই গছ এতিয়া আমি এইখিনি বস্তু গাম আৰু আমি এইখিনি বস্তু তাৰ লগতে আমি কি কৰিম আমি ইয়াতে চাম বস্তুখিনি ইয়াতে কি কৈছে তো ভালকৈ চাবা তো চোৱা ইয়াতে কি কৈছে মই গছ ঠিক আছে মোৰ তলত বহা তুমি মই দিম চাহ যে মোৰ তলত বহা তুমি মই দিম চাহ শীতল বতাহ পাবা তুমি জোৰাই ল'বা গা শীতল বতাহ পাবা তুমি জোৰাই ল'বা গা নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা ওকে আকৌ এবাৰ আমি গাম ঠিক আছে মোৰ তলত বহা তুমি যে মোৰ তলত বহা তুমি মই দিম চাহ শীতল বতাহ পাবা তুমি জোৰাই ল'বা গা নানা ৰঙৰ ফুল দিম লগৰীয়াক দিবা নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা তাৰমানে গছ গছনি থাকিলে আমি ছাঁ পাম ফুলো পাম ফলো পাম সেইকাৰণে আমি গছ ৰুব লাগে তো আমি গছ ৰোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু আমি জীয়াই থাকিবলৈ কি লাগে অক্সিজেন লাগে বা আমি উশাহ লৈ থাকোঁ তাতে আমাৰ অক্সিজেন থাকে এই বস্তুখিনি আমি পিছলৈ আমি শিকিম তো সেইকাৰণে গছৰ প্ৰয়োজন আছে আমি যদি উশাহ ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি মৃত্যু হৈ যাব আমাৰ মৰি যাম ওকে এতিয়া চোৱা ইয়াতে কি আছে এইটো আছে কি আমাৰ অমিতা গছ এইটো আছে অমিতা গছ এইটো আছে কি আমাৰ নাৰিকল গছ তাৰপিছত কি আছে এইটো আছে কি আমাৰ কলগছ ঠিক আছে এইবাৰ চোৱা নেক্সট কি আছে অভিনয় কৰোঁ আহা আমি অভিনয় কৰিব দিছোঁ ইয়াতে চ' তোমালোকে ধুনীয়াকৈ অভিনয় কৰাৰ কাৰণে চেষ্টা কৰিবা ইয়াতে খৰিকটীয়াৰ ঘৈণীয়েক বাৰিষাৰ বতৰ পালেহি শুকান খৰিও কমি আহিছে বৰষুণ পৰিলে খৰি শুকাবলৈ অসুবিধা হ'ব সোনকালে খৰি যোগাৰ কৰা উচিত মানে খৰিকটীয়াৰ ঘৈণীয়েকে কি কৈছে বাৰিষাৰ বতৰ পালেহি চ' সোনকালে যে শুকান খৰিও কমি আহিছে বৰষুণ পৰিলে খৰি শুকাবলৈ অসুবিধা হ'ব চ' সোনকালে খৰি যোগাৰ কৰা উচিত খৰিকটীয়াই কৈছে তুমি ঠিকেই কৈছা মই আজিয়েই খৰিৰ যোগাৰ কৰিম ৰবা বাৰীৰ চুকত থকা গছজোপাকে কাটোগৈ বাৰীৰ ছাইডত থকা গছজোপাকে কাটিম তেতিয়া চৰাই কি কৈছে চোৱা আও কি কৰা গছজোপা নাকাটিবা গছ কাটিলে মই ক'ত থাকিম চৰাইজোপাই কি কৈছে গছ নাকাটিবা গছ কাটিলে মই ক'ত থাকিম এতিয়া হলৌ কি কৈছে কি কৰা গছ কাটিলে মই ক'ত দুলিম মানে ওপৰত হলৌ বান্ধ যিটো আছে এইটো কি কৈছে গছ কাটিলে মই ক'ত থাকিম পৰুৱাই কৈছে হাই আমি নিগমে মৰিম আমি ক'ত থাকিম আমি কেনেকৈ আমিতো মৰিম মকৰাই কৈছে গছজোপা নাকাটিবা মই য'ত যতনেৰে গোঠা জালখন ছিগি যাব যে মকৰাই কৈছে নাই গছখন নাকাটিবা গছখন কাটিলে মোৰ জালখন ছিঙি যাব আকৌ চৰাই কি কৈছে নাকাটিবা গছজোপাত আমাৰ বাঁহ আছে গছজোপাত আমাৰ বাঁহ আছে বাঁহত কণীও আছে আমি কণী নহ'লে পুৱতিৰ মিঠা গীত কেনেকৈ শুনিবা যে আমি নহ'লে পুৱতিৰ মিঠা গীত কেনেকৈ শুনিবা যদি আমিও নাথাকোঁ তেতিয়াহ'লে পুৱতি যেতিয়া আমি চৰাই মানে যেতিয়া শব্দ কৰি থাকে সেইটো আমি কেনেকৈ শুনিম এতিয়া চোৱা কি কৈছে কথাখিনি শুনি খৰিকটীয়াই ভাবিব ধৰিলে যে তেওঁ সঁচা কথাই কৈছে গছজোপা নকটাই ভাল শুকান ডালপাত গোটাই ঘৰলৈ নিয়াহে ভাল আৰু শুকান ডালপাত গোটাই কিনে ঘৰলৈ নিয়াটো ভাল হ'ব এতিয়া খৰিকটীয়াই কি কৈছে তোমালোকৰ কথাবোৰ মোক দিলে বেজাৰ আজিৰ পৰা গছ ৰুম হাজাৰ বিজাৰ তোমালোকৰ কথাবোৰ শুনি মোৰ মনটো বেয়া লাগিল কিন্তু আজিৰ পৰা মই হাজাৰ বিজাৰ মানে বহুত গছ ৰুম ওকে এতিয়া চোৱা কি কৈছে গোল চিনৰ ভিতৰত থকা যে স্বৰ চিহ্নযুক্ত আখৰবোৰ বা আকাৰ দুটাক শব্দ গঠন কৰা ইয়াতে প্ৰথমে কি আছে আমাক কি দি আছিল ইয়াতে প্ৰথমে দি আছিল পানী তাৰপিছত কি আছে পাচলি চ' কাৰ পৰা আমি ইয়াতে কি লিখিব পাৰিম কাউৰী ইয়াতে এটা লিখি দিয়া কাউৰী ইয়াতে আমি এটা চাপ'জ লিখোঁ কাউৰী যে ইয়াতে লিখি দিছোঁ কাউৰী ইয়াতে লিখি দিছোঁ চাপ'জ কাৰ পৰা লিখিব লাগে কালি ওকে ইয়াৰ পৰা আমি লিখিলোঁ চাপ'জ ইয়াতে আমি লিখিলোঁ চাপ'জ চৰ পৰা চি
চিৰ পৰা মই কি লিখিব পাৰিম চিলা ইয়াতে এটা লিখি দিছোঁ সাপোজ চিলনি এতিয়া হে এতিয়া ইয়াৰ পৰা আমি লিখি দিছোঁ হেন মানে হেন এটা চৰাই আছে হেন বা ইয়াৰ পৰা লিখি দিছোঁ হেৱালি হেৱালি কি হয় এটা ফুল হয় বহুত পৰা ইয়াৰ পৰা আমি লিখি দিছোঁ সাপোজ বৃক্ষ ঠিক আছে আৰু ইয়াৰ পৰা সাপোজ লিখি দিছোঁ বৃন্দাবন গড় পৰা আমি সাপোজ লিখিছোঁ গীত গড় পৰা আমি সাপোজ লিখিছোঁ সাপোজ গীটাৰ ওকে বা গীতা এতিয়া চোৱা এই স্বৰ চিহ্ন আমাক ইয়াতে বহাব লাগে এইটোত কি হ'ব বেলুন একাৰ আহিব আহিব ইকাৰ আহিব নাৰিকল এইটোত কি আহিব ছাতি তো আকাৰ আহিব আৰু ইয়াতে ইকাৰ এটা আহিব ছাতি তাৰ পিছত কি আছে এইটো জাকৈ ইয়াতে ঐকাৰ আহিব জাকৈ ইয়াতে ছাগলী আকাৰ আহিব ইয়াতে দীৰ্ঘিকাৰ আহিব ইয়াতে কি আছে মৌচাক ইয়াতে কি আহিব ঔকাৰ আহিব আকাৰ মৌচাক হৈ গ'ল তোমালোকে লিখি ল'বা কিতাপত চ' আমি কি কৰিলোঁ চেপ্টাৰ নাম্বাৰ 10 শিকিলোঁ আমি পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম চেপ্টাৰ নাম্বাৰ 11 বিষয়ে শিকিম ওকে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা ধন্যবাদ